সকলোৰে শ্ৰদ্ধাৰ ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ, বক্তব্যৰ আৰম্ভণিতে মই বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি অসম চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু সেৱা আগবঢ়াইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত আমি অভিনন্দন জনাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, যে প্ৰথমবাৰৰ বাবে গৃহ দপ্তৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত BTCত ৰাইজে গণতন্ত্ৰ উপভোগ কৰিলে, প্ৰথমবাৰৰ বাবে মুকলি মনে ভোট দিলে আৰু প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ হিংসাত্মক ঘটনা নোহোৱাকৈ BTCৰ নিৰ্বাচন সমাপন হ'ল। মই BTCবাসীক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনৰ পিছত এটা খণ্ডিত জনাদেশৰ পৰৱৰ্তী কালত UPPL, ভাৰতীয় জনতা পাৰ্টি আৰু GSP তিনিওটা ৰাজনৈতিক দল একত্ৰিত হৈ BTCৰ মহান ৰাইজক সেৱা কৰিবৰ বাবে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত জনগণক সেৱা কৰিবলৈ ওলাই আহিছোঁ। পোনপ্ৰথমে মই স্পষ্ট কৰি দিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন UPPLলৈকে সম্পূৰ্ণ নিঃচৰ্ত সমৰ্থন, আৰু আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পিছত তেখেতৰ প্ৰতিটো গঠনমূলক কামৰ লগত আমি দৃঢ়তাৰে সৈতে থিয় হৈ থাকিম। সেই প্ৰতিশ্ৰুতি আমি ৰাইজক দিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি বিশ্বাস কৰোঁ বড়োভূমিৰ ভাগ্য বড়োভূমিৰ জনসাধাৰণে নিৰ্ণয় কৰিব লাগিব। আজি প্ৰকৃতাৰ্থত বড়োভূমিৰ মাটিৰ সন্তানে আজি বড়োভূমিৰ নেতৃত্ব লৈছে। যোৱা নিৰ্বাচনৰ সময়ছোৱাত প্ৰথমবাৰৰ বাবে বড়োভূমিৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাৰ মোৰ সৌভাগ্য হৈছিল। সময়ৰ লগত ৰাইজৰ লগত কথা পতাৰ পৰৱৰ্তী পৰ্যায়ত আমি অনুভৱ কৰিছিলোঁ যে BTCৰ বাবে কৰিবলগীয়া বহুত আছে। BTCবাসী ৰাইজৰ মনলৈ সন্দেহ আৰু আশংকাৰ বীজ আঁতৰাই উন্নয়নৰ এক অৰুণোদয় যাত্ৰা আৰম্ভ কৰাৰ এতিয়া সময় সমাগত। আমি ৰাজ্য চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় আৰু সকলো ধৰণৰ সাহায্যৰ মাজেৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যাতে সফল হয় BTC প্ৰধান হিচাপে, তাৰ বাবে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰিম। সকলো ধৰণৰ সহায়, সকলো ধৰণৰ পৰামৰ্শ আৰু সকলো ধৰণৰ সহযোগিতা নতুন BTC প্ৰশাসনৰ লগত ৰাজ্য চৰকাৰৰ থাকিব। আমি সকলোৱে জানো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত যি নতুন BTR চুক্তি স্বাক্ষৰিত হৈছিল, সেই BTR চুক্তিৰ পৰিপ্ৰেক্ষিততেই আজি BTC অঞ্চলত, BTR অঞ্চলত এক নতুন শান্তিৰ পৰিৱেশ আহি পৰিছে। শান্তিয়ে প্ৰগতি আনে, শান্তিয়ে প্ৰগতিৰ এক নতুন দিগন্ত আনে। মই আশা কৰিম যে আজি BTC BTRত যি শান্তিৰ পৰিৱেশ, সি ইয়ালৈ এক নতুন দিগন্ত কঢ়িয়াই আনিব, উন্নয়নৰ নতুন দিগন্ত কঢ়িয়াই আনিব, মানুহৰ আশা আকাংক্ষা বাস্তৱত ৰূপায়িত হ'ব। আজি আমি সকলোৱে জানো BTR চুক্তিত কেইবাটাও আৰ্থ সামাজিক প্ৰকল্পৰ কথা উল্লেখিত হৈছিল। আজি সেই প্ৰকল্পসমূহ যদি নিৰ্ধাৰিত সময়ত আমি যদি পূৰণ কৰিব পাৰোঁ, আমি যদি সম্পূৰ্ণ কৰিব পাৰোঁ, ই সমগ্ৰ BTR অঞ্চলৰ চেহেৰা সলনি কৰি দিব, উন্নয়নৰ এক নতুন দিগন্ত আহিব। এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ মই ধন্যবাদ জনাম যে তেখেতসকলৰ দূৰদৰ্শিতাৰ বাবে যি BTR চুক্তি স্বাক্ষৰিত হৈছিল, সেই BTR চুক্তিয়ে আজি এটা নতুন সম্ভাৱনাৰ বীজ আমালৈ লৈ আহিছে, বীজ অংকুৰিত হৈছে। মই আশা কৰিম যে এই নতুন BTR চুক্তিৰ সুন্দৰ
ৰূপায়ণৰ মাজেৰে আমি এখন নতুন বিটিসি উন্নয়নৰ বিটিসি নতুন বিটিআর নতুন উন্নয়নৰ বিটিআর আমি নিৰ্মাণ কৰিব পাৰিম বিটিসি বড়োভূমি আমি সকলোৱে জানো বিভিন্ন জাতি উপজাতিৰ এক সমন্বয়ৰ এক কব অৰ্থত এখন সমন্বয়ৰ মহান ক্ষেত্ৰ বুলি ক'লে তাক ভুল কৰা নহয় এই বিটিসিত সকলো জাতি আৰু উপজাতি জীয়াই আছে আমি কামনা কৰিম আমি বিচাৰিম যে সমমৰ্যাদা আৰু সম অধিকাৰৰ ভিত্তিত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি কল্পনা আছিল সেই কল্পনাৰ বড়োভূমি আমি যাতে সকলোৱে নিৰ্মাণ কৰিব পাৰো যোৱা সময়ছোৱাত ৰাজ্য চৰকাৰে লোৱা কেবাটাও পদক্ষেপে ইতিমধ্যে বিটিসি লৈ এক নতুন শান্তিৰ নতুন কিৰণ কঢ়িয়াই আনিছে আমি আপোনালোকে জানে যে যোৱা 6টা মাহৰ ভিতৰত কেবাটাও ডাঙৰ সিদ্ধান্ত কঠিন সিদ্ধান্ত আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছিলে আৰু সেই সিদ্ধান্তসমূহ বিটিআৰ চুক্তিৰ ৰূপায়ণৰ দিশত আমি আগবঢ়াৰ বাবে আমাক প্ৰেৰণা যোগাইছিল অসমৰ ৰাজ্যিক ভাষা অসমীয়াৰ লগে লগে বড়ো ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা দিয়াৰ লগে লগে বড়োভূমিৰ বহু লোকৰ আশা আকাংক্ষা যি বাস্তৱত পৰিপূৰ্ণ হৈছে বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ বাবে যি স্বায়ত্তশাসিত পৰিষদৰ কল্পনা তাকো আজি আমাৰ ৰাজ্য চৰকাৰে বাস্তৱত ৰূপায়িত কৰিছে বড়ো আৰু আন জনজাতীয় লোকসকলৰ কাৰণে খুকিয়া সঞ্চালকালয় গঠন কৰি আমি সকলো ধৰণৰ ৰাইজৰ আশা আকাংক্ষা আমি পূৰণৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছো আনকি আমাৰ বড়োভূমিত থকা বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ ক্ষেত্ৰতো শিথিল আৰু অতি মানৱীয় দৃষ্টিভংগী গ্ৰহণৰো ইতিমধ্যে সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে অসম চৰকাৰে বিটিআৰ চুক্তিত ইতিমধ্যে আমি প্ৰতিশ্ৰুতি দিয়া ভাৰতৰ আৰু অসম ৰাজ্য চৰকাৰে দুইটাই প্ৰতিশ্ৰুতি দিয়া 1500 কোটি টকাৰ ভিতৰত 750 কোটি টকাৰ বাজেট ৰাজ্য চৰকাৰৰ যি অংশ সেই অংশ আমি ইতিমধ্যে বাজেট কৰিছো আৰু নতুন বিটিসি প্ৰশাসনে দায়িত্ব লোৱাৰ লগে লগে সেই পুঁজি মুকলি কৰি দিয়াৰ ব্যৱস্থা আমি হাতত ল'বলৈ সিদ্ধান্ত লৈছো আজি ৰাতিপুৱা আমি ইয়ালৈ অহাৰ আগে আগে এনডিএফবিৰ কেডাৰসকলৰ আত্মসংস্থাপনৰ বাবে আমাৰ ৰাজ্য চৰকাৰে 60 কোটি টকা আজি ৰাতিপুৱা মুকলি কৰি দিছে যাতে এনডিএফবিৰ কেডাৰসকলৰ ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত আমি পূৰ্ণদমে আগুৱাই যাব পাৰো শ্ৰদ্ধাৰ ৰাইজ আমি বিশ্বাস কৰো যে বড়োভূমিত সমমৰ্যাদা আৰু সম অধিকাৰৰ ভিত্তিত ইয়াত এটা উন্নয়নৰ এক নতুন দিগন্ত ৰচনা হ'ব লাগে অসমৰ এটা অতি শক্তিশালী অংগ হিচাপে বিটিআৰ অঞ্চলে উন্নয়নৰ দিশত এক নতুন দিনলৈ গতি কৰিব লাগে ৰাজ্য চৰকাৰে বিটিসিৰ নতুন প্ৰশাসনলৈ উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিব তাত কোনো সন্দেহ নাই অহা এমাহৰ ভিতৰত আমাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে ওদালগুৰি তামুলপুৰ আৰু চিৰাঙত আমি একোখনকৈ আদৰ্শ কলেজৰ কাম অহা এমাহৰ ভিতৰত আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছো তাৰ লগে লগে আমি স্পষ্টভাৱে সিদ্ধান্ত লৈছো যে বড়োভূমিৰ আমাৰ বিটিসি অঞ্চলৰ 40টা পৰিষদীয় সমষ্টিত 40খনকৈ নতুন কলেজ আৰু 40টাকৈ নতুন সম্পূৰ্ণ পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে উদাৰ আৰ্থিক সাহায্য আগবঢ়াব সেই বিষয়েও আমি ৰাইজক জনাব খুজিছো অহা বছৰৰ ভিতৰত আমি কোকৰাঝাৰ মেডিকেল কলেজৰ সম্পূৰ্ণ কৰিম আৰু 2022 চনৰ 1 জানুৱাৰী দিনা কোকৰাঝাৰ মেডিকেল কলেজক আমি ৰাইজৰ সেৱাৰ বাবে আমি মুকলি কৰি দিম ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি কোকৰাঝাৰ কেম্পাছ কোকৰাঝাৰ মুখ্য কেম্পাছ আছে তাৰ সমান্তৰালভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আন এটা নতুন কেম্পাছ
আমি ওদালগুৰিত নিৰ্মাণৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাজ্য চৰকাৰে এই অহা 2 মাহৰ ভিতৰত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বা তাৰ আগতেই তামুলপুৰত এখন নতুন মেডিকেল কলেজৰ নিৰ্মাণৰ দিশতো আমি আগবাঢ়িবলৈ সিদ্ধান্ত লৈছোঁ। এক কথাত ক'বলৈ গ'লে বিটিচিলৈ উদাৰ সাহায্য আগবঢ়োৱাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰখনেও বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সম্পূৰ্ণ সহযোগিতাৰে আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই বিনম্ৰতাৰে সৈতে বিটিচিৰ নতুন প্ৰশাসনক আহ্বান জনাম যে বিটিচিবাসী ৰাইজৰ দুখ দুৰ্দশা নিৰাময় কৰাৰ পবিত্ৰ দায়িত্ব আজি আপোনালোকৰ হাতত ন্যস্ত হৈছে। আমি যেতিয়া নিৰ্বাচনৰ সভাত গৈছিলোঁ, বিটিচিৰ যি শাসনৰ ব্যৱস্থা, সেই শাসন ব্যৱস্থাৰ কেইবাটাও ভাল দিশৰ লগে লগে আন কেইবাটাও বেদনাদায়ক দৃশ্যও আমাৰ সন্মুখত আহি পৰিছিলহি। মাটি কিনা বেচা কৰিবলৈ বিটিচিৰ খিলঞ্জীয়া জনসাধাৰণে বছৰ বছৰ ধৰি অপেক্ষা কৰি থকাৰ যি পৰিৱেশ, সেই পৰিৱেশ যিমান সোনকালে হয় সিমান সোনকালে সমাপ্ত হ'ব লাগে আৰু মুকলি মনেৰে বিটিচিত বাস কৰা, বিটিচিত যুগ যুগ ধৰি বাস কৰা খিলঞ্জীয়া জনসাধাৰণে মাটিৰ অধিকাৰ যাতে মুকলি মনেৰে উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ মই বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাম। মই বিশ্বাস কৰোঁ যে বিটিচিত বাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে যিয়ে বিটিচিক আপোন কৰি লৈছে, যিয়ে বড়ো ভূমিক নিজৰ বুলি আপোন কৰি লৈছে, সেই প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম মৰ্যাদা প্ৰদানৰ দায়িত্ব নতুন বিটিচিৰ ওপৰত ন্যস্ত থাকিব। মই বিশ্বাস কৰোঁ যে বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ দূৰদৰ্শী সিদ্ধান্তই আৰু তেখেতৰ নেতৃত্বই বিটিচিত এক নতুন শান্তি আৰু নতুন সমন্বয়ৰ পৰিৱেশ ঘূৰাই আনিব। আজিৰ এই মুহূৰ্তত মই পুনৰ এবাৰ এই পৰিৱৰ্তনত এক বিশাল নেতৃত্ব লোৱা আপচুৰ নেতৃবৃন্দকো অসম চৰকাৰ তথা ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই ধন্যবাদ জনাইছোঁ আৰু মই বিশ্বাস কৰোঁ যে আপচুৰ নেতৃত্বত চৰকাৰী পৰ্যায়ত নহয়, সামাজিক পৰ্যায়তো বিভিন্ন জাতি আৰু উপজাতিৰ মাজত এক সমন্বয়ৰ সেতু নিৰ্মাণ কৰিবলৈ আমি সকলো আগবাঢ়ি যাব পাৰিম, আমি সফল হ'ম। আজিৰ এই মুহূৰ্তত পুনৰ এবাৰ আমি আপোনালোকক শ্ৰদ্ধা জনাইছোঁ আৰু আমি আপোনালোকক বিশ্বাস জন্মাব খোজোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ, অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদৰ লগে লগে আমাৰ দিছপুৰত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে দ্বিধাহীনভাৱে 100% আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত নতুন বিটিচিৰ লগত আমি হাতে হাত ধৰি কাম কৰি যাম। বিটিচিলৈ এক নতুন উন্নয়ন সমন্বয়, এটা নতুন পৰিৱেশ ঘূৰাই অনাৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সংকল্প তাৰ লগত আমি একেলগে থিয় হৈ থাকিম। পুনৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, আমাৰ UPPLৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু GSPৰ সভাপতি নৱ শৰণীয়া ডাঙৰীয়াকো এই নেতৃত্বৰ বাবে আৰু একেলগে কাম কৰিবলৈ আগবাঢ়ি অহাৰ বাবে যি এক সাহসী পদক্ষেপ ল'লে তাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাই বড়ো ভূমিৰ প্ৰতিগৰাকী নাগৰিকৰ শ্ৰীচৰণত সেৱা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।